Hello, hello everyone. Good evening to all of you. নমস্কাৰ, মই অংকিতা ৰয়। মোৰ ঘৰ যোৰহাটত। ফেচবুকত মই আংকিনী দি আছোঁ। আংকিনী মোক নিকনেম হয় আৰু আংকিনী দি মই কণ্টিনিউ লাইফ কৰি আছোঁ। প্ৰথমে জুবিন গাৰ্গ ফেন ক্লাব ধেমাজি পেজৰ যোগেদি আজি আপোনালোকৰ মাজত সকলোকে এই পেজত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ কেইটিমান গীতেৰে আহিছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে মোক ক্ষমা কৰিব। মই আৰম্ভ কৰিব লৈছোঁ মোৰ সংগীত অনুষ্ঠান। প্ৰথমেই মই মোৰ সংগীত অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ। আশা কৰিছোঁ সকলোৱে ভালে পাব। অজানিতে কিবা যদি ভুল ত্ৰুটি হয় মোক ক্ষমা কৰিব। কমেণ্টবোৰো পঢ়ি থাকিম। ষ্টিকাৰ্ছবোৰ পাই আছোঁ, ভাল লাগিছে। মই আৰম্ভ জোনা গলা যাৰ নিশা মোৰ থৈ হেতাহি তেৰি জোনা গলা যাৰ নিশা মোৰ থৈ হেতাহি তেৰি গনি গনি আঙুলি মূৰত আছে চকুৰ পানী উখন চিকন মনি মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই জীৱন হেৰুৱা নাই গলা যাৰ নিশা মোৰ গলি গলি প্ৰতিদিনে পলে পলে জীৱন গলে গলি গলি প্ৰতিদিনে পলে পলে জীৱন গলে ক'তনো বিচাৰিবি কৰোণাৰ হাত ক'তনো বিচাৰিবি কৰোণাৰ হাত বিচাৰিম ফুৰিম প্ৰতিদিন মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই। ধন্যবাদ। যিহেতু জুবিন গাৰ্গ ফেন ক্লাব ধেমাজি পেজ হয়, জুবিন গাৰ্গ বুলি নাম দি পেজটো আছে, সেইবাবে মই জুবিনদাৰ নামেৰে পেজটো আছে। যিহেতু সেইবাবে এটি প্ৰথমেই মই জুবিনদাৰ গীতেৰে আৰম্ভ কৰিছোঁ। সদায় নহ'লে জয়ন্ত হাজৰিকা ভূপেন হাজৰিকা দিয়ে মই কণ্টিনিউ আৰম্ভ কৰি যাওঁ লাইফখিনি। আজি এইকাৰণে ভাবিছোঁ অলপ জুবিনদাৰ গীতেৰে মই আৰম্ভ কৰোঁ। নেক্সট এতিয়া মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ গীতে গাম।
নেক্সট মই সুধাসন্ত দেৱৰ এটি গীত গাবলৈ লৈছো। ধন্যবাদ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু নতুনকৈ জয়েন কৰাখিনিক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। মই কমেন্টছবোৰ পাই আছো, ভাল লাগিছে, ষ্টিকাৰ্ছবোৰো পাই আছো, ভাল লাগিছে। স্ক্ৰীনটো একদম বেলুনৰ নিচানে হৈ ভাল লাগিছে। ইমান সহযোগিতা পালে মোৰ খুব ভাল লাগে। আপোনালোকে সহযোগিতা কৰি থাকিব আৰু ৰিকুৱেষ্টখিনিও মই ৰাখিব চেষ্টা কৰিম। ৰিকুৱেষ্ট মই পাই আছো, ঠিক আছে। মই ৰিকুৱেষ্টখিনি পঢ়ি যাম, লগতে কমেন্টবোৰো পঢ়ি যাম আৰু ৰিকুৱেষ্ট আপোনালোকে দি থাকিব। যিমানটো পাৰো মই ৰাখিবলৈ চেষ্টা কৰি যাম। জুবিন গাৰ্গ ফেন ক্লাব ধেমাজিলৈ আপোনাক স্বাগতম জনাইছো। ময়ো ধন্যবাদ জ্ঞাপন কৰিছো। জ্যোতিপ্ৰসাদ দা এই পেজৰ এডমিন হয়। জ্যোতিপ্ৰসাদ দাদা এই পেজৰ এডমিন হয়। জুবিন গাৰ্গ ফেন ক্লাব ধেমাজি নিমন্ত্ৰণ কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন। জুবিন গাৰ্গ ফেন ক্লাব ধেমাজি পেজৰ সকলো সদস্য আৰু কৰ্মকৰ্তালৈ মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো মোক লাইভৰ সুযোগ দিয়াৰ বাবে।
আৰু এই পেজটো জুবিন গাৰ্গ ফেন ক্লাব ধেমাজি পেজটো কোনোবাই যদি ফ'ল' কৰা নাই ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সকলো শিল্পীৰ লগত সহযোগিতা আগবঢ়াই থাকিব। আশা কৰিছোঁ মোৰ লাইফটো আপোনালোকে আজি সকলোৱে আদৰি ল'ব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। এবাৰ কমেণ্টবোৰ পঢ়ি দিছোঁ। শিৱসাগৰ মই ৰাজীৱ, ধন্যবাদ। জাকিৰ হুছেইন, হেল্ল'। ৰুস্তম কানিকাৰ, হেল্ল'। দামোদৰ নাথ, হেল্ল'। গুড ইভিনিং। জিন্তু দাস, কৰে যাক সপোন, বহুত ধুনীয়া গান। আনন্দিতা পাল বাইদেউৰ, মই গায়ে থাকোঁ, বহুত দিন হৈছে গোৱা নাই। ঠিক আছে, অলপ গুণগুণাই দিবলৈ চেষ্টা কৰিছোঁ, এতিয়া গামে। বিৰাজ ফুকন, ভূপেন্দা গীত গালোঁ। দিন জ্বলে ৰাতি জ্বলে, ঠিক আছে গাম, অলপ পিছত গাই আছোঁ। সুন্দৰ, ধন্যবাদ। সৰ্বানন্দ চেনচুৱা, থেংক ইউ। সুন্দৰ কণ্ঠ, তোমাৰ আগুৱাই যোৱাৰ তাৰে কামনা কৰিলোঁ। কল্যাণ বৰা, ধন্যবাদ। ঠিক আছে, আৰু কমেণ্টবোৰ পঢ়ি থাকিম। এইখিনিতে মই এতিয়া যিহেতু আনন্দিতা পাল বাইদেউৰ এটি খুব ধুনীয়া এটি গীত মোক মনত পেলাই দিয়াৰ বাবে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৰে যাক সপোন গীতটি গাবলৈ লৈছোঁ। কিবা ভুল বান্তি হ'লে মোক ক্ষমা কৰিব। যেন বৰষুণ পৰি যাক, যেন বৰষুণ ধূলিৰ উৰণি ঠেলি ভাহি আহে, ভাহি আহে। ধূলিৰ উৰণি ঠেলি ভাহি আহে, ভাহি আহে। কোমল মাটিৰ গান, গুণগুণ গুণ, কোমল মাটিৰ গান, গুণগুণ গুণ। হেজাক সপোন যেন বৰষুণ পৰি যাক, সপোন যেন বৰষুণ। ধন্যবাদ। ৰিকুৱেষ্ট কৰিছিলে, মই অলপহে গুণগুণাই দিছোঁ। যিহেতু বহুত ৰিকুৱেষ্ট চাই আছোঁ, আহি আছে, চবৰ ৰিকুৱেষ্টটো ৰাখিবলৈ চেষ্টা কৰি যাম, সেইবাবে মই অলপহে গুণগুণাই দিছোঁ। ধন্যবাদ। জিন্তু দাস দাদাই মোক ৰিকুৱেষ্ট কৰিছিলে, ধন্যবাদ। খুব ধুনীয়া এটি গীত মোক মনত পেলাই দিয়াৰ বাবে। ভূপেন্দাৰ গালোঁ, দিন জ্বলে ৰাতি জ্বলে, অলপ পিছত গাবলৈ চেষ্টা কৰি আছোঁ। কেৰকেটো থাকিলে মই নিশ্চয় গাবলৈ চেষ্টা কৰিম। দেৱজিৎ দাস, নাইচ, থেংক ইউ। কোন বাসুমাত্ৰী, সুন্দৰ, থেংক ইউ। নেক্সট মণি বিশাখ চুতীয়া, তৰালী শৰ্মা বাইদেউৰ কণ্ঠ নিগৰীয়া, আহিবা তুমি দুপৰ নিশা। ঠিক আছে, অলপ গাবলৈ চেষ্টা কৰিছোঁ, এতিয়াই গাম, অলপ কমেণ্টবোৰ পঢ়ি দিছোঁ। তুলসী গগৈ, গুড, থেংক ইউ। নেহা ৰয়, নাইচ কিপাৰচিছ, থেংক ইউ। নেহা ৰয় মোৰ এল্ডাৰ ছিষ্টাৰ হয়, তেওঁ বহুত ভাল গীত গায়, ক্লাছিকেল ছিংগাৰ হয়, ধন্যবাদ নেহা ৰয়। ৰিণ্টু শৰ্মা, বাৰিষাৰে বৰষুণ, ঠিক আছে, নিশ্চয় গাবলৈ চেষ্টা কৰিম। যিহেতু কেৰকেট লাইভ আহিছোঁ, কেৰকে যিমানখিনি আছে। সি জয় জুবিন দা, মই বেংগালোৰৰ পৰা চাই আছোঁ, বুকু হুম হুম কৰি গীতটি গাবা প্লিজ, থেংক ইউ। ইমান ধুনীয়া এটি গীত মনত পেলাই দিয়াৰ বাবে। সঞ্জুৰাই, মই নিশ্চয় গাম, আপুনি চাই থাকক, মই গাই থাকিম। মনীষ তৰফদাৰ, হেল্ল'। ঠিক আছে, কমেণ্টবোৰ আৰু পঢ়ি পঢ়ি যাম। এতিয়া মই নেক্সট গীতলৈ গৈ আছোঁ। যিহেতু ৰিকুৱেষ্ট কৰিছে মণি বিশাখ চুতীয়া দাদা, তেওঁ ৰিকুৱেষ্ট কৰাৰ বাবে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ভাল লাগে ৰিকুৱেষ্ট কৰি থাকিলে। তৰালী শৰ্মা বাইদেউৰ গীতটি মোৰ খুব ভাল লগা গীতে আপোনালোকে ৰিকুৱেষ্ট কৰিছে, মোৰ খুব ভাল লাগিছে সেইবাবে। তৰালী শৰ্মা বাইদেউৰ গীত আহিবা তুমি দুপৰ নিশা গাবলৈ
ক্ষমা কৰিব। কেনেকুৱা পাইছে মোৰ গীতবোৰ আপোনালোকে প্লিজ কমেণ্ট কৰিব, মোৰ ভাল লাগিব। আৰু সকলোৱে লাইভটো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। তৰালী শৰ্মা বাইদেউৰ মোৰ খুব ভাল লগা গীত, আৰু আপুনি ৰিকুৱেষ্ট কৰাৰ বাবে মণি বিশাখ চুতীয়া দাদাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। নেক্সট ৰিকুৱেষ্ট বাৰিষাৰে বৰষুণ যদি থাকে মই নিশ্চয় গাবলৈ চেষ্টা কৰিম। কেৰকে অলপ পিছত চাই আছোঁ। আপোনাৰ ৰিকুৱেষ্ট বেংগালোৰৰ পৰা চাই আছে, বুকু হোম হোম কৰে। ঠিক আছে, নেক্সট গাবলৈ চেষ্টা কৰিছোঁ। আৰৱদাৰ হেল্ল', কল্যাণ বৰা সৰা পাতে পাতে গানটো গোৱা। ঠিক আছে, গাম, অলপ পিছত গাই আছোঁ। তাৰ আগৰ ৰিকুৱেষ্টখিনি ৰাখি লওঁ। মনীষ আৰৱদা হেল্ল', বহুত ভাল হৈছে, থেংক ইউ। সুম বৰা, মনোজ মজা গাইছা বাইদেউ, থেংক ইউ। জ্যোতিপ্ৰসাদ জুবিন গাৰ্গ দাস সুন্দৰ হৈছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। জ্যোতিপ্ৰসাদ দা এই পেজৰ এডমিন হয়। আচলতে মই কোনো জনপ্ৰিয় শিল্পী নহয়, সংগীত খালি চৰ্চা কৰিয়ে ভাল পাওঁ। সংগীত খুব এটি মিঠা শব্দ, সকলোৱে গম পায়, আৰু মই সংগীত চৰ্চাই কৰোঁ। আজৰি সময়ত মই সংগীত চৰ্চা কৰি বেছি ভাল পাওঁ, আৰু এতিয়াও শিকি আছোঁ আৰু শিকি যাম। শিকাৰ কোনো অন্ত নাই, সকলোৱে জানে। আৰু অজানিতে যদি কিবা ভুল ত্ৰুটি হয় মোক ক্ষমা কৰিব সকলোৱে। আৰু যিমানখিনি পাৰোঁ ৰিকুৱেষ্টখিনি ৰাখিমেই, আৰু যদিও ৰিকুৱেষ্ট ৰাখিব নোৱাৰোঁ কেইটিমান, আপোনালোকে বেয়া পাব, মই কণ্টিনিউ লাইভ কৰিয়ে আছোঁ। আৰু আপোনালোকৰ মোৰ কেৰকেৰ কাৰণে অলপ দিগদাৰ হৈ যায়, কিছুমান কেৰকে নাই। আৰু এতিয়া যিহেতু লকডাউন, কোনো মিউজিচিয়ানে আমাৰ ঘৰত নাহে, মই অলপ কেৰকেতে লাইভখিনি কৰিব লগা হৈছে। এটি লোকগীত গাই দিলে ভাল লাগিব। ধন্যবাদ, মই গাম। দীপালী বৰঠাকুৰৰ এটি গীত গোৱা। ঠিক আছে, ঠিক আছে, মই কমেণ্টবোৰো পঢ়ি যাম। মানৱ চদিয়া ধন্যবাদ, তেওঁ সকলো লাইভত মোৰ লগত সহযোগ কৰে। ঠিক আছে, এতিয়া মোৰ নেক্সট ৰিকুৱেষ্ট আহিছিলে, বাৰিষাৰে বৰষুণটো চাব লাগিব। নেক্সট বেংগালোৰৰ পৰা মোক ৰিকুৱেষ্ট কৰিছে সঞ্জু ৰায়, বুকু হোম হোম কৰে। ঠিক আছে, মই অলপে গুণগুণাই দিবলৈ চেষ্টা কৰিছোঁ। বহুত ধুনীয়া এটি, মই তেওঁক শ্ৰদ্ধা কৰি এই গীতটি গাবলৈ চেষ্টা কৰিছোঁ।
ধন্যবাদ অলপে গুণগুণাই দিছোঁ ট্ৰেকটো অলপ খেলি মেলি আছে অৰিজিনেল নাই বুলি মোৰ দিগদাৰে হৈছে ঠিক আছে যেহেতু আপুনি বেংগলৰ পৰা ৰিকুৱেষ্ট কৰিছে মই ৰিকুৱেষ্টটো ৰাখিবলৈ চেষ্টাই কৰিছোঁ কিবা ভুল বাঞ্চি হ'লে ক্ষমা কৰিব সঞ্জুৰাই মনুষ্ঠ নেক্সট ৰিকুৱেষ্ট হৰা পাতে পাতে কল্যাণ বৰাদা থেংক ইউ মই গাম নিশ্চয় গাবলৈ চেষ্টা কৰিম মনোজ টিপমিয়া মজা গাইছা বাইদেউ থেংক ইউ লোকগীত গাম দীপালী বৰঠাকুৰ বাইদেউ ঠিক আছে যেহেতু মই কেৰকেত আহিছোঁ কেৰকে থাকিলে মই নিশ্চয় গাই দিম পাখি পাখি এই মন ঠিক আছে গাম মানৱ সদিয়া হেল্ল' নিউয়ৰ্ক কুকিল চেতিয়া সুন্দৰ ধন্যবাদ নেক্সট মই গায়ত্ৰী হাজৰিকা বাইদেউৰ গীত হৰা পাতে পাতে গীতটি বহুত ধুনীয়া গীত মোক মনত পেলাই দিয়াৰ বাবে মই কল্যাণ দাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কল্যাণ দা আপুনি ৰিকুৱেষ্ট কৰাৰ বাবেও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ঠিক আছে গাবলৈ লৈছোঁ হৰা পাতে পাতে গীতটি পাতে পাতে ফাগুন পলাশৰ ৰং ৰাঙুলি বতাহে কানে কানে কলে নুহুবা কিমানি ভাল লাগে মোৰ কিয় উচুৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰতে ৰঙুলি বতাহে কানে কানে কলে নুহুবা উদাস অভিমানী হৰা পাতে পাতে ফাগুন নামে বতাহে কানে কানে কলে নুহুবা
ভরা পাতে পাতে ফাগুন নামে। ধন্যবাদ। যেহেতু ৰিকুৱেষ্ট কৰিছিলে অলপ গাবলৈ চেষ্টাই কৰিছোঁ, কিবা ভুল ভ্ৰান্তি হ'লে মোক ক্ষমা কৰিব। কল্যাণ বৰা দা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নেক্সট আহিছে লোকগীত গাই দিলে ভাল। বহুত ৰিকুৱেষ্ট আহিছে, মই ৰিকুৱেষ্টখিনি ৰাখিবলৈ অলপ অলপকৈ চেষ্টাই কৰি যাম। নেক্সট এটি জুবিনদাৰ, হাই ভাল লাগিছে। এটি জুবিনদাৰ এন্ধাৰ হ'ব নোৱাৰো গানটো। ঠিক আছে, নিশ্চয় গাম, বহুত ধুনীয়া গীত জুবিনদাৰ। সকলো গীতেই চিৰযুগমীয়া, কিন্তু তাৰ ভিতৰতো মোৰ ভাল লগা গীত দি মই আৰম্ভ কৰিছিলোঁ জুবিনদাৰ। সকলো গীত মোৰ ভাল লাগে জুবিনদাৰ। মানৱ চদিয়া, বঢ়িয়া, থেংক ইউ মানৱ দা, বহুত লাইভত মোৰ লগত সহযোগ কৰে। শিৱসাগৰ চিমুলগুৰি, মই ধন্যবাদ। সদানন্দা গগৈ, জুবিন গাৰ্গ ফেন ক্লাব ধেমাজি, নমস্কাৰ। নমস্কাৰ, আপোনাক পোনপ্ৰথমে জুবিন গাৰ্গ ফেন ক্লাব ধেমাজি পেজলৈ স্বাগতম জনাইছোঁ। সকলোৱে লাইভটো শ্বেয়াৰ কৰি অনুষ্ঠানটো চলাই নিয়াত সহযোগিতা কৰিব বুলি আমি আশা কৰিছোঁ। আমাৰ পেজটিও লাইক কৰিব আৰু ফ'ল', সকলোৱে পেজটো লাইক কৰিব, ফ'ল' কৰিব, মই আগতে কৈ দিলোঁ। ধন্যবাদ জুবিন দা ফেন ক্লাব ধেমাজি পেজক। আপোনাৰ ভাল লগা চং, মোৰ সকলোৱে ভাল লগা চং ৰিকুৱেষ্টো আহিছে, মই গায়ো আছোঁ মানৱ চদিয়াদা। তাৰ ভিতৰতো মোৰ ভাল লগা চং গাই দিম বাৰু। চাইফুল আলী, হেল্ল'। পলাশ বৰ্মন, হেল্ল', ধুনীয়া। বাকী কমেণ্টখিনিও পঢ়ি যাম লগতে। ৰিকুৱেষ্টখিনি মই পাই আছোঁ, ৰাখিবলৈ চেষ্টা কৰি যাম। এতিয়া মই লোকগীত ৰিকুৱেষ্ট কৰিছিলে অভিনাশ শইকীয়া, মই নিশ্চয় গাবলৈ এটি চেষ্টা কৰি আছোঁ। জুবিনদাৰে এটি গোৱালপাৰীয়া লোকগীত মই গাবলৈ চেষ্টা কৰিছোঁ, আশা কৰিছোঁ সকলোৱে ভালে পাব। বেংগলী লোকগীত গোৱালপাৰীয়া। জীবন ছাড়িয়া না মোরে, তুই জীবন ছাড়িয়া গেলে আদর করবে, তুই জীবন ছাড়িয়া গেলে আদর করবে কে আমারে। ওহো জীবন রে, জীবন ছাড়িয়া না যাও মোরে, তুই জীবন ছাড়িয়া গেলে আদর করবে কে আমারে। জীবন ছাড়িয়া না যাও মোরে, তুই জীবন ছাড়িয়া গেলে আদর করবে কে আমারে, তুই
অলপহে গুণগুণাই দিবলৈ চেষ্টা কৰিছোঁ লোকগীত এটি জুবিনদাৰ গোৱা জীৱনৰে। ধন্যবাদ অভিনাশ শইকীয়া, প্ৰগতি ভট্টাচাৰ্য, দীপালী বৰঠাকুৰ বাইদেউৰ যদি নিশ্চয় গাবলৈ চেষ্টা কৰিম। মই চাই আছোঁ, কেৰকে যদি থাকে মই নিশ্চয় গাবলৈ চেষ্টা কৰিম। পাখি পাখি এই মন চংটো গাই দিব প্লিজ। চাব লাগিব কেৰকেটো। মানৱ চদিয়া হেল্ল'। জুবিনদাৰ এন্ধাৰ হ'ব নোৱাৰো গানটো। ঠিক আছে, মই চাই আছোঁ, যিমানটো পাৰি যাম, ৰিকুৱেষ্টখিনি ৰাখিবলৈ চেষ্টাই কৰি যাওঁ। মজ্জা, থেংক ইউ। সৰ্বানন্দ সঞ্চয় ভাল লাগিছে, থেংক ইউ। ৰূপক দাস ধুনীয়া হৈছে, থেংক ইউ, ভাল লাগিছে বা। পল ধান পল ধন্যবাদ। কে দেউৰী গুড ইভিনিং। বিৰাজ ফুকন ভাল লাগিল, ধন্যবাদ। প্ৰতিমা পাণ্ডেৰ লোকগীত এটা গোৱা। লোকগীত এটা গাইছোঁ, ঠিক আছে, অলপ পিছত আৰু এটা গাই দিম। ধুনীয়া গাইছা দেই, থেংক ইউ মানৱ চদিয়া দা। ধুনীয়া লাগিছে তোমাক আৰু ভাল গাইছা পাৰিলে আউসী জোনা। ৰূপক দাস ধন্যবাদ জ্ঞাপন কৰিছোঁ। নেক্সট মই এইখিনিতে ৰিকুৱেষ্টো আহিছে, আৰু ইমান টাইম অসমীয়া গীতে গাই আছিলোঁ, এতিয়া ৰিকুৱেষ্টো কৰিছে নিহা ৰয়, মোৰ বা এল্ডাৰ ছিষ্টাৰ, হিন্দী এটা গাবলৈ, হিন্দী চং গাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভালে পাব। মই গোটেই যিবোৰ মোৰ লগত সহযোগিতা কৰি আছে, মোৰ লগত সহযোগিতা আগবঢ়াইছে, এই পেজটোৰ ফ্ৰেণ্ডসকলক, এই পেজৰ এডমিন, এই পেজৰ সকলো কৰ্মকৰ্তা সদস্যক মই ডেডিকেট কৰি এই গীতটি গাবলৈ চেষ্টা কৰিছোঁ। एक मैं और एक तू
कितना पास पास आएंगे, इंतजार तब तलक, बेकरार तब तलक, यूं ही प्यार तब तलक, बोलो 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 बोलो। एक मैं और एक तू, एक मैं और एक तू, दोनों मिले इस तरह, और जो तन मन में हो रहा है ये तो होना ही था। थैंक यू। ৰিকুৱেষ্টখিনি পাই আছোঁ, লগতে কমেণ্টবোৰো পাই আছোঁ, ভাল লাগিছে, ষ্টিকাৰ্ছবোৰো পাই আছোঁ, খুব ভাল লাগিছে। ঠিক আছে, দীপক আংকল ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক, মোৰ লগত বহুত সহযোগিতা কৰে, মোৰ ভাল লাগে সেইবাবে। তেওঁ দেৰগাঁৱৰ পৰা চাই আছে, তেওঁ খুব ভাল এটি ছিংগাৰ হয়, দীপক ঘোষ, ভাল এজন ছিংগাৰ। ঠিক আছে, এইখিনিতে মই ৰিকুৱেষ্ট এবাৰ চাই লৈছোঁ। ঠিক আছে, নেক্সট মই কৈছিলে প্ৰতিমা পাণ্ডে গোৱা এটি লোকগীত থাকে, মই বেলেগ এটি লোকগীত গাবলৈ চেষ্টা কৰি আছোঁ। ঠিক আছে, মই নেক্সট গোৱালপাৰীয়া লোকগীত এটি গাবলৈ লৈছোঁ। একচুৱেলি অৰিজিনেল গাইছিলে প্ৰতিমা পাণ্ডেজী, আকৌ জুবিন দাও গাইছে, আশা কৰিছোঁ সকলোৱে ভালে পাব।
অলপহে গুণগুণাই দিছোঁ যেহেতু সময় কমি আহিছে মোৰ এই পেষ্ট্ৰিৰ পৰা বিদায়ো ল'ব লাগিব শাহিদুল আলম শাহ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰিকুৱেষ্ট কৰাৰ বাবে নেক্সট ৰিকুৱেষ্টখিনি চাই লৈছোঁ জুবিনদা কৰিয়ে আছে মই জুবিনদাৰ এটি গীত সকলোৰ বাবে ৰিকুৱেষ্ট কৰাৰ বাবে মই জুবিনদাৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ যিটো মোৰ ওচৰত কেৰকে আছে মই নিশ্চয় গাবলৈ চেষ্টা কৰিম এতিয়াই গাম দুলালী লয় গুড থেংক ইউ মজা গাইছে আগুৱাই যাবা এনেকৈ মানৱ চদিয়াদা থেংক ইউ আপোনাক কিয়নো আপুনি ইমান সহযোগ কৰে মোক সকলো লাইভত বিৰাজ ফুকন তোমাৰ তুলনা নাই বাইদেউ ইমান থেংক ইউ বিৰাজ ফুকন দা আশীৰ্বাদ কৰিব যাতে আকৌ আগুৱাই যাবলৈ চেষ্টা কৰোঁ জুবিনদাৰ বেংগলী এটা গাবা এই পেজৰ এডমিন জুবিনদাৰ লোকগীতখিনি গাইছোৱে জ্যোতিপ্ৰসাদ দা ঠিক আছে দীপক ঘোষ ইজ ৱাচিং तो कैन खुलता सो इनम ना तो काइटा दीपक घोष अंकल थैंक यू बुझाब নোৱাৰি কিমান ভাল লাগিল থ্যাংক ইউ বিৰাজ ফুকনদা ভূপেন হাজৰিকা ঠিক আছে আৰু এটা গাবলৈ কৈছে সুন্দৰ কণ্ঠ থ্যাংক ইউ এতিয়া মই জুবিন দাৰ আৰু এটা গীত গাবলৈ লৈছো যেহেতু জুবিন গাৰ ফেন ক্লাব ধেমাজি পেজ সকলোৱে ৰিকুৱেষ্ট কৰিবই জুবিন দাৰ গীত গাবলৈ মই আৰম্ভণিতে এই কাৰণে জুবিন দাৰ দিয়ে আৰম্ভ কৰিছিলোঁ এতিয়া আৰু এটা বেলেগ গীত গাবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভালে পাব নেটৱৰ্কটো অলপ প্ৰব্লেম দি আছে সেইবাবে মই অলপে ৰিকুৱেষ্টখিনি ৰাখিবলৈ চেষ্টা কৰিছোঁ ভালে হৈ গ'লে ভাল হ'ব hotspot will be turned off and screen brightness will be reduced level until the device temperature ঠিক আছে ঠিক আছে এতিয়া মই জুবিনদাৰ এটি খুব ভাল লগা মোৰ খুব ভাল লগা গীত এটি গাবলৈ লৈছোঁ মানৱ চদিয়াদা কৈছিলে যে তোমাৰ ভাল লগা এটি গীত গাবলৈ মই এইটোৱে গাবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ সকলোৱে গীতটি আদৰি ল'ব আৰু সকলোৱে যাতে এই পেজটো শ্বেয়াৰ কৰে আৰু মোৰ লাইভটো সকলোৱে যাতে আজি শ্বেয়াৰ আশা ৰাখিছোঁ খুব ধুনীয়া এটি গীত জুবিনৰ সকলো গীতে ধুনীয়া তাৰ ভিতৰতো মই গাবলৈ চেষ্টা কৰিছোঁ
জ্ঞাপন কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ সকলোৰ বাবে এই গীতটি গাবলৈ চেষ্টা কৰিছোঁ বেছি টাইম নাই যেহেতু যিমানখিনি পাৰিলোঁ ৰিকুৱেষ্টখিনি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু যিখিনি ৰিকুৱেষ্ট থাকি গৈছে মই নিশ্চয় আকৌ লাইভ আহিয়ে থাকিম কণ্টিনিউ আহি আছোঁ আপডেটছ দিমে আংকিনী বুলি আছোঁ ফেচবুকত আৰু মই সেইটো পেজত সেইখিনি পেজত মই ৰিকুৱেষ্টখিনি ৰাখিবলৈ চেষ্টা কৰি যাম ডিমন ৰয় থেংক ইউ ভূপেন হাজৰিকাৰ এটা গীত ঠিক আছে গাবলৈ চেষ্টা কৰিছোঁ জয়ন্ত হাজৰিকা দেৱৰ যিকোনো গীত এফাকি শুনাবা ঠিক আছে গাম অলপ অলপ গুণগুণাই দিছোঁ অহা দৰে উভতি আঁতৰি গ'লা বাও ইমান ধুনীয়া সং মোৰ ফেভৰেট হয় যদি সময় থাকে মই শুনাই দিম একলা চলো বিনোদ ছাৰ মই ঠিক আছে চাই লৈছোঁ আগলি বাহৰা গগনা বজাই গানটো ধুনীয়া গাইছা ধন্যবাদ দিগন্ত ফুকন বাছি বাছি গানটো ধুনীয়া গাইছা থেংক তোমাৰ ঘৰ ক'ত হয় মোৰ ঘৰ যোৰহাট মানৱ চতিয়া মজা সুন্দৰ কণ্ঠ অপৰূপ ঠিক আছে চুল কলিতা ভেৰি নাইচ ভইচ তোমাৰ ধন্যবাদ কাকুলি ভৌমিক ধন্যবাদ জুবিন গাৰ্গ ফেন ক্লাব ধেমাজি আপোনালোকক সকলোকে কৰিছোঁ যেহেতু মই জয়ন্ত হাজৰিকা মোৰ ফেভৰেট হয় আৰু ৰিকুৱেষ্টো আহিছে সেইবাবে মই জয়ন্ত হাজৰিকাৰ গীত গাই জয়ন্ত হাজৰিকা দেৱৰ এটি গীত গাই তাৰপিছত মই বিহু গাই এই পেষ্ট্ৰিৰ পৰা বিদায় ল'ম যেহেতু সময় শেষ আৰু নেটৱৰ্কো অলপ প্ৰব্লেম দি আছে আৰ্টিষ্ট শিল্পী ভাল লাগিছে থেংক ইউ মই জয়ন্ত হাজৰিকা দেৱৰ এটি গীত গাবলৈ লৈছোঁ আশা কৰিছোঁ সকলোৱে ভালে পাব শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা দেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ তেওঁক মই বহুত শ্ৰদ্ধা কৰোঁ মোৰ ফেভৰেট হয় মই তাৰ ভিতৰতো খুব ভাল লগা এটি গীত গাবলৈ চেষ্টা কৰিছোঁ সকলো গীতেই চিৰযুগমীয়া তাৰ ভিতৰতো এটা গীত গাবলৈ চেষ্টা কৰিছোঁ
যেতিয়া হৰে বাতৰ মুখত তুলিছে মেকা যিটো প্ৰহৰে কৰে আই মোক জগাবি আই মোক জগাবি আই মোক জগাবি জগাবি ধন্যবাদ অলপে গুণগুণাই দিছোঁ এই শেষৰ ফালে মই বিদায় ল'ব লাগিব যিখিনি ৰিকুৱেষ্ট পাৰিলোঁ ৰাখিবলৈ চেষ্টাই কৰি আছোঁ আৰু কৰি গৈছিলোঁ আৰু এতিয়া যেহেতু সময় শেষৰ ফালে মই এই পেজটিৰ পৰা জুবিন গাৰ্গ ফেন ক্লাব ধেমাজি পেজৰ পৰা বিদায় ল'ব লাগিব আৰু আকৌ এবাৰ কৈ দিছোঁ পুনৰবাৰ কৈ দিছোঁ জুবিন গাৰ্গ ফেন ক্লাব ধেমাজি পেজটো আপোনালোকে যদি ফ'ল' কৰা নাই ফ'ল' কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সকলো শিল্পীৰ লগত সহযোগিতা আগবঢ়াই থাকিব আৰু আশা কৰিছোঁ মোৰ লাইফটো আপোনালোকে আদৰি ল'ব আৰু সকলোৱে লাইফটো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ আৰু লগতে এই পেজৰ সকলো সদস্য কৰ্মকৰ্তা আৰু এই পেজৰ এডমিন জ্যোতিপ্ৰসাদ দাস দাদাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমান ধুনীয়া এটি পেজত নিমন্ত্ৰণ কৰা বাবে আৰু লাইভ অহাৰ সুযোগ দিয়াৰ বাবে মই বহুত বহুত ধন্যবাদ জ্ঞাপন শিল্পী এঘণ্টা ধৰি মোৰ লগত ইমান সহযোগ কৰাৰ বাবে মই সকলো শিল্পীক মই সকলো ফ্ৰেণ্ডছক শিল্পী বুলি কৈ দিলোঁ শিল্পীও আছিলে ইয়াত সকলো ফ্ৰেণ্ডছ শিল্পী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰি মই জুবিন গাৰ্গ ফেন ক্লাব ধেমাজি পেজ মই বিদায় লৈছোঁ আশা কৰিছোঁ সকলোৱে ঘৰতে থাকি সুস্থ থাকিব তাৰে কামনা কৰিছোঁ এটি বিহু গীতেৰে মই এই পেজটিৰ পৰা বিদায় লৈছোঁ সকলোৱে যিহেতু ঘৰতে আছে লকডাউনত সকলোৱে সুস্থ থাকিব আৰু ঘৰতে থাকক সেভত থাকিব আৰু লগতে সকলোৱে ঘৰতে থাকি বিহুটো যাতে উপভোগ কৰিব তাৰে কামনা কৰিছোঁ আৰু মোৰ গীতে মাতে আমি সকলোৱে কাজিৰঙা যাম আৰু কাজিৰঙা আপোনালোকে মোৰ লগত যাব লাগিব আৰু বহুত ভালদৰে আপোনালোকে এই বিহুটো যাতে উপভোগ কৰিব বুলি আশা কৰিছোঁ মই গাবলৈ চেষ্টা কৰিছোঁ বিহু গীত এটি তাৰপিছত মই বিদায় ল'ম এই পেজটিৰ পৰা ঠিক আছে আৰু এটি বিহু গীতেৰে মই এই পেজটিৰ পৰা বিদায় লৈছোঁ অলপ গুণগুণাই দিবলৈ চেষ্টা কৰিছোঁ
ধন্যবাদ যেহেতু সময় শেষ হৈ গৈছে মই এবাৰ পুনৰবাৰ মই কৈ দিছো জুবিন গাৰ্গ ফ্যান ক্লাব কোনোবাই যদি ফলো কৰা নাই ফলো কৰিব লাইক কৰিব শেয়াৰ কৰিব আৰু আশা কৰিছো মোৰ লাইফটো আপোনালোকে যাতে আজি আদৰি লয় আৰু সকলোৱে লাইফটো মোৰ শেয়াৰ কৰিব আৰু উপভোগ কৰিছে মই কমেন্টতে গম পাইছো আৰু সকলোৱে মোৰ লাইফটো আজি শেয়াৰ কৰিব আৰু এই পেজৰ এডমিন জ্যোতিপ্ৰসাদ দাদাক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই পেজৰ সকলো সদস্য আৰু কৰ্মকৰ্তালৈ মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি মই এই পেজটিৰ পৰা আৰু সকলো ফ্ৰেণ্ডছক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই পেজটিৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰি মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো দে কুম্বৰ দাস মজা দে বা থ্যাংক ইউ ঠিক আছে যিমান পাৰিছো ৰিকুৱেষ্ট ৰাখি মই ক্ষমা প্ৰাৰ্থী মই নেক্সট কন্টিনিউ লাইভ আহিয়ে থাকিম মই ৰাখিবলৈ চেষ্টা কৰি যাম আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি এই পেজটিৰ পৰা বিদায় লৈছো ধন্যবাদ শুভৰাত্ৰি বাই বাই